আৰু গাইছ আমি এতিয়া অৱশেষত মানে ইয়াতে নৌকাত উঠি কেনে ৱেইট কৰি আছোঁ মানে প্ৰায় 20 মিনিটমান যায় মাৰি কেনে মাতি আহি আছে। হেল্ল' এভৰিৱান, পুনৰ স্বাগতম জনাইছোঁ অন্য এটা লাইফষ্টাইল ব্লগলৈ। চ' আজি হৈছে শাওনৰ 4 নম্বৰটো সোমবাৰ। চ' 4 নম্বৰটো সোমবাৰ এতিয়া আমি যাব ওলাইছোঁ ধলপুৰত। একচুৱেলি প্ৰত্যেকবাৰে ধলপুৰত যাওঁ আৰু মোৰ 3টামান ভিডিঅ' অলৰেডি ধলপুৰত বনালোঁ। চ' বলকচোন বনাওঁকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম মাছমজিয়াত আহি কেনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু ইফালে আছে ভাস্কৰহাট, মানে গোটেইকেইটা একেলগ আছে। চ' ধলপুৰত যাই কেনে লগ পাম আৰু মাজতে এই দুটা এটা শ্বৰ্ট ল'ম, কাৰণ মেইনটো হ'ল মানে 19% আছে মোবাইলত, সেইকাৰণে মানে অলপ শ্বৰ্টকেইটা কমকৈ লওঁ। বলক। আৰু গাইছ আমি এতিয়া যাই আছোঁ ধলপুৰলৈ আৰু বতৰটো চাওকচোন ইমান ধুনীয়া, মানে সুন্দৰ পৰিৱেশৰ মাজত আমি গৈ আছোঁ। চ' আপোনালোকক ডাইৰেক্ট ধলপুৰত লগ পাম আৰু মজা ৱেডাৰ আজি। আৰু গাইছ বৰ্তমান আহি পালোঁ গৰুসুটিৰ মানে মেইন হেৰি আৰু ফিল্ডখনৰ ওচৰত। আৰু এইটো ৰাস্তাৰে যাব লাগিব অকণমান আগত, যাই কেনে ফেৰীত মানে যাব লাগিব অলপ টাইম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। চ' আপোনালোকক এইটো যদি দেখো এইখিনি যাই কেনে আপোনালোকক ডাইৰেক্ট ফেৰী ঘাটত বা য'ত মানে উঠিব পাৰি আৰু তাতে উঠি ল'ম। আৰু বৰষুণো দি আছে অৱশ্যে, আৰু এইটো ৰাস্তা দি যাব লাগিব গাইছ। এতিয়া আমি গৈ আছোঁ এইটো ৰাস্তাৰে, মানে ৰাস্তাটো অলপ মানে বেছিয়ে বেয়া। যিখিনি মানে লোকে মানে ধলপুৰ মন্দিৰটোত আহি পাইছে, চ' গমে পায় ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা। আৰু বহুতে মানে 4চকীয়া হওক বা সেয়ে হওক, চ' বহুতে লৈ আহিব নোৱাৰে, সেইকাৰণে আমাৰো বেয়া লাগে। আৰু এতিয়া ক'ত গাড়ী থ'ব পাৰি, ক'ত কি কৰিব পাৰি, চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এতিয়া আমাৰ আগত আছে ফেৰীঘাট এটা, আৰু এইটোতে চাগে আমি গাড়ী ঘোঁৰা থ'ব লাগে। আৰু বৰ্তমান আহি পালোঁ আমি ফেৰীঘাট, মানে আজিকালি মানে ইয়াতে মানে গাড়ী ঘোঁৰা থৈ যাব লাগিব। আৰু এইখন ফেৰীত মানে আমি যাম, আৰু গোটেই মানুহখিনি হোৱাৰ পিছতে মানে ফেৰীখন যাব। আৰু ফেৰীখনৰ ভাড়া হৈছে মানে 60 টকা, অহা যোৱাত মানে 30 টকা আছিল, আগতে 20 টকা আছিল। গাইছ মানে 60 টকা দি যদি যাবই লাগে, মানে বহুত খৰচ মানে বেছি হৈ যায়। ত' দলংখন সোনকালে বনালে ভাল, আৰু এইফালে যাব একদম এক পাক ঘূৰি কেনে। আৰু লালুহঁত মানে গোটেই ফেৰীত উঠি ল'লে, আমিও উঠি লওঁ। আৰু উঠি কেনে ভিতৰত সিহঁতক কিবা কিবি সুধিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মেইন মানে এইটো মানে ভাল বাৰু, ধলপুৰটো ভাল একচুৱেলি, কিন্তু এইটোত মানে যাবই লাগিব মাছবি যদি মন্দিৰটোত। চ' আপোনালোকে যাব বিচাৰে। আৰু পিছৰ ফালে মানে ভোজপুৰী গান চলি আছে, চ' কপিৰাইট নালাগিলে হ'ল আৰু গাইছ আমি এতিয়া অৱশেষত মানে ইয়াতে নৌকাত উঠি কেনে ৱেইট কৰি আছোঁ কেতিয়া যায়, মানে প্ৰায় 15 মিনিটমান ৱেইট কৰিলোঁ। আৰু ভিতৰত অশ্বিনীহঁত মানে বহি আছে, আৰু ইফালে আছে বিভূতি। ফুল এক্সাইটেড হা, কেনেকুৱা অনুভৱ? এতিয়া আমি যাব লাগে, মানে পাইলটটো আহিছে, ভিতৰত যাম। এতিয়া আমি যাই কেনে আপোনালোকক লগ পাই আছোঁ, পুৰা ভিউ পইণ্ট, আৰু ইয়াতে মানে পাইলট বহিব। চ' আপোনালোকক সকলোখিনি দেখুৱাই থাকিম মোৰ এই ভিডিঅ'টোত, চ' চাই থাকিব। গাইছ আমাৰ এই ৰখা মানে আমি ভাবিছিলোঁ মানে হেৰি বুলি, আগৰ দিকে এইটো ভিউ পইণ্টটো আমি চাব পাম বুলি ভাবিছিলোঁ, কিন্তু আমিয়ে মানে লাষ্টত, আৰু লাষ্টৰ ভিউ পইণ্টটো মই পিছৰখিনি চাই যাই আছোঁ। আৰু এইফালে হিৰক দা কেনেকুৱা অনুভৱ? বঢ়িয়া হা, যাই কেনে লগ পাম। একচুৱেলি মই আগৰ ভিডিঅ' চাই যাম বুলি ভাবি আছিলোঁ, কিন্তু লাষ্টত আমিয়ে মানে লাষ্টত পিছৰখিনিয়ে চাই যাব লাগিব গাইছ। আৰু এইটো আছিল ঘাটটো। গাইছ মানে প্ৰায় 20 মিনিটমান যাই আছোঁ, মানে এটা উপাদানৰ নিচিনা। ত' একপাক মানে ঘূৰি আহিব লাগে গাইছ। মানে আপোনালোকে যদি আহিব বিচাৰে আহিব, মানে বহুত বেছি ভাল লাগে। আৰু মানে আমি একপাক ঘূৰিয়ে আছোঁ, প্ৰায় 15-20 মিনিটমান হ'ল, বহুত বেছি ভাল। আমাৰ ইয়াতে যি মানে ক'ব গ'লে আমাৰ অঞ্চল বা দৰং মানে এনেকুৱা এটা মন্দিৰ আছে। চ' আপোনালোকক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ওচৰতে ইমান ধুনীয়া এটা মন্দিৰ মানে আগৰ পৰা আছিলে, আৰু আজিকালি মানে বহুত বেছি নালাগে। ফেৰীত প্ৰায় 20 মিনিটমান জাৰ্ণি কৰিব লাগে, আৰু এজনৰ পৰা 30 টকা লয়, অহা যোৱা 60 টকা। ত' আপোনালোকে আহিব, আৰু মোৰ ভিডিঅ'টো আপোনালোকক গোটেইখিনি দেখুৱাম। আৰু ইহঁতকেইটা বহি আছে, হিৰক দা মানে যায়ে নাপায় দেখোন, যায়ে নাপায় দেখোন। এটা মানে এলবামটো কিবা দিছিলোঁ, সিহঁতে মানে এলবামটো কিবা লৈ আৰু গাইছ মানে আমি এতিয়া গৈ আছোঁ, প্ৰায় আৰু 3 মিনিটমান যাবই লাগিব। মানে বহুত বেছি মানে এক্সপেঞ্চিভ। ত' আহি কেনে বহুত বেছি ভাল লাগিছে, কিন্তু মন্দিৰ এতিয়ালৈ পোৱা নাই। আৰু ইয়াতে মানে এজন মানুহে মানে ইয়াতে চাইডত আৰু মাটি কাটি আছিল, আৰু আপোনালোকৰ ভিডিঅ'টো দেখুৱাম। মানে তেওঁলোকে বেলচা মাৰি কেনে মাটি কাটি আছে।
ভিডিঅ'টো আপোনালোকে চাব গৈয়ে পোৱা নাই গাইছ আমি আহি পালো গাইছ চিকা চাবাদি চাই আছো পাৱাই নাই বহুত শাস্তি গাইছ বহুত টাইম আহিলো বহুত বেছি ভাল লাগছে আৰু আপোনালোক মন্দিৰটো দেখুৱাম চাই থাকিব দেই আৰু মন্দিৰত আহি কেনে সেৱাটো জনাই দিলোঁ মানে আপোনালোকৰ ওচৰত আহিছোঁ আৰু ভিডিঅ' নকৰোঁ কাৰণ মানে 4টা সেই হয় পাৱাৰ বেংক মানে চাৰ্জ দি কেনে সেই কৰিছোঁ কাৰণটো হ'ল মানে চাৰ্জ নাই মোবাইলত 11% আছে এতিয়া পাৱাৰ বেংক লৈ পেলাই হৈছে কি কৈছা আৰু গাইছ মই যে দেখালোঁ মানে চেনি গুটিকেইটা একচুৱেলি সেইকেইটা গুটি মানে এতিয়া দোকান মানে ইমান পোৱা নাযায় আৰু দেখি কেনে খাব লাগিল কিন্তু আনবা নালাগেতো বেলেগ কথা তো চেনি গুটিকেইটা যি মানে বৰৈছি বৰৰ পিছত মানে সেই অলপ টাইম পিছতে হেৰি হয় এই আপোনাৰ চেনি গুটিকেইটা নি কেনে তলৰ দোকানত বেচে নেকি বেছি মানে দি কেনে আকৌ সিহঁতে বেচে নেকি নাজানো দিয়ক গাইছ মানে বিপৰীতটো কোৱা নাই বাৰু মই ভালটোৱে কৈছোঁ চেনি গুটিকেইটা বৰুৱাই তাৰপিছত আকৌ তলত এখন দোকান আছে চেনি গুটি বিজনেছটো কৰে নেকি বাৰু এতিয়া আমি সেই তললৈ যাই আছোঁ আগতে মই আগৰ ভিডিঅ'টোত একচুৱেলি আপোনালোকক দেখুৱাইছোঁ যে মানে আমাৰ তলৰ ভিউটো এইটো ভিউ একচুৱেলি আগৰ ভিডিঅ'ত চালে আপোনালোকক দেখাই পাব ইমানখিনি নেচাওঁ আৰু আজি এই ভিডিঅ'টোত ধলপুৰ মন্দিৰৰ মানে মন্দিৰটো দৰ্শন কৰাৰ পিছত মানে আগফালে এখন পাহাৰ আছে আৰু এইখন পাহাৰ মানে তললৈ যাব পাৰিব আৰু ইফালে ভিউ পইণ্টটো আছে ইফালে গুহাটো আছে একচুৱেলি আৰু মানে এইটো টাৰ্ণিংটো এনেকৈ নামি আহিব লাগিব নামি কেনে তালৈ যাব লাগিব আৰু এতিয়া ভয় লাগছে গাইছ বৰষুণ দি আছে বহুত পিছল হৈ আছে কিন্তু তথাপি আহিছোঁ যেতিয়া আপোনালোককতো দুটামান শ্বৰ্ট দেখুৱাবই লাগিব যিহেতু আজি সোমবাৰো আৰু এতিয়া বৰ্তমান আমি বেক হৈ আছোঁ মানে মন্দিৰত আৰু অলপ টাইম থাকি কেনে ঘৰত যাম চ' এই ভিডিঅ'ত মানে অলপ টাইম ৰ'ব আৰু এতিয়া মন্দিৰত যাই কেনেহে আপোনালোকক লগ পাই আছোঁ আৰু আগে চাই আছে গাইছ আৰু গাইছ আমি এতিয়া মন্দিৰ আহি পালোঁ আৰু মন্দিৰৰ পৰা এতিয়া যাই আছোঁ তললৈ মানে নাও উঠাৰ জেগাটোলৈ চ' আজি ভিডিঅ'টো মানে ধলপুৰ মানে এতিয়া আৰু ঘাটত যায় কেনে অলপ টাইম ভিডিঅ'টো চাই থাকিব আৰু আমি তললৈ যাই আছোঁ এতিয়া মন্দিৰৰ পৰা আহিলোঁ আৰু এইখন ফিল্ড মানে চ' এইটো ইয়াতে দোকান চোকান আছে আৰু ইফালে আছে ফেৰী ঘাটটো মানে আমাৰ এখন ফেৰীয়ে ৰখি আছে ত' তালৈ যাম আৰু গাইছ আহি পালোঁ আমি ধলপুৰ মন্দিৰৰ পৰা আহি কেনে কিবা এটা খাই ল'লোঁ আৰু ঘৰ আহি পালোঁ চ' আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ বিভূতি ভাই আৰু মই আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ এটা চিম্পুল ব্লগ যিহেতু মানে ধলপুৰ মন্দিৰটোত মানে আগতে গৈছিলোঁ সেইকাৰণে মানে ইমান এটা দেখুওৱা নাই আৰু আপোনালোকে এতিয়া যাব এতিয়া যাই কেনে বহুত বেছি ভাল পাব মানে একদম দ্বীপৰ নিচিনা এটা চ' নেক্সট ভিডিঅ'ত লগ পাম চেলেঞ্জ সিং চেপ্টাৰ 2 বাই বাই